Welcome to YouTube Education Channel. আজিৰ অনুশীলনী 1Cৰ 7 নম্বৰ অংকটো প্ৰশ্নটো দিয়া আছে যে P সংহতিৰ মৌলকেইটা দিয়া আছে, Q সংহতিৰ মৌলকেইটা দিয়া আছে, R সংহতিৰ মৌলকেইটা দিয়া আছে। তেতিয়াহ'লে সত্যাপন কৰা যে 1 নম্বৰ প্ৰশ্নটোত আছিলে P মাইনাছ ব্ৰেকেটৰ ভিতৰত আছে Q মিলন R সমান চিন, ব্ৰেকেটৰ ভিতৰত আছে P মাইনাছ Q কৰিবলৈ কৈছে আৰু ছেদন P মাইনাছ R। প্ৰথমতে আমাৰ কাম হ'ব এই মিলন দিয়াটো আৰু এই পাৰ্থক্যকেইটা আমি প্ৰথম উলিয়াই ল'ব লাগিব। দিয়া আছে P R Q টো লিখি ল'ব লাগিব। প্ৰথম তোমালোকে লিখি ল'বা, দিয়া আছে P সমান লিখি ল'বা, ঠিক তেনেদৰে Q সমান লিখি ল'বা আৰু R সমান লিখি ল'বা। দিয়া আছে এই সংহতিকেইটা লিখি লোৱা হ'ল। এতিয়া প্ৰথম আমাৰ কাম হ'ব Q মিলন R টো উলিওৱা। এটাকে Q মিলন R। আমি Q কেইটা প্ৰথম লিখিম A B C D মিলন R আছে B D F G। তোমালোকে যদি কোনোৱে মোৰ এই চেনেল ভিডিঅ'টো আজি প্ৰথম চাইছা, তেওঁ এই মিলন সম্পৰ্কে যদি অকণমান অসুবিধা পোৱা তেতিয়াহ'লে মোৰ আগৰ ভিডিঅ'ত মিলন আৰু ছেদন সম্পৰ্কে দিয়া আছে, তোমালোকে আগৰ ভিডিঅ'কেইটা চাই ল'বা। এতিয়া মিলন হোৱাৰ লগে লগে কি হয়, দুইটাতে থকাটো ইয়াত বহিব আৰু দুইটাতে নাথাকিলেও ইয়াতে বহিব আৰু এটা মৌল এবাৰ বহিব। A ইয়াত আছে, ইয়াত নাই, সেইকাৰণে A আহিলে, B ইয়াতো আছে, সেইকাৰণে B বহিলে, C আহিলে, D আহিলে, F আহিলে আৰু G আহিলে। তাৰপিছত আমি উলিয়াব লাগিব P মাইনাছ Qটো উলিয়াব লাগিব, P মাইনাছ Qটো, P মাইনাছ Q। এতিয়া Pটো প্ৰথম পাতি ল'ম। P আছিলে A B C D E F G মাইনাছ Qটো আমি পাতিব লাগিব। Q মান আছিলে A B C আৰু D। এতিয়া আমি প্ৰথমতে কি কৰো, বিয়োগ কৰিবলৈ হ'লে প্ৰথমতে মিলাটো আমি কাটি দিব লাগে মনতে। এইটো মিলিছে, এইটো মিলিছে, B মিলিছে, C মিলিছে, D মিলিছে, B C D এইকেইটা আমাৰ কেঞ্চেল হৈ গ'ল। তেতিয়াহ'লে বাকী কি থাকিলে, সদায় প্ৰথমটোখিনি ল'ম, পাছৰখিনি নল'ম। ইয়াত নাই সেইকাৰণে ভালেই হ'ল। ইয়াত কি থাকিলে E F G, E F G। ঠিক আছে, তাৰ পাছতে আকৌ আমাৰ উলিয়াব লাগিব P মাইনাছ R উলিয়াব লাগিব। এবাৰ P মাইনাছ R উলিয়াম। P মাইনাছ R কাৰণে আকৌ Pটো লিখি ল'ব লাগিব A B C D E F G মাইনাছ R আছে B D F G আছে। এতিয়া ইয়াতো ইয়াৰ আগৰটোৰ দৰে আমি মিলাকেইটা Bটো মিলিছে, Bটো মিলিছে, Dটো মিলিছে, Dটো, F2, F2, G2 এইকেইটা আমি কেঞ্চেল কৰি দিলোঁ। তেতিয়াহ'লে কি বাকী থাকিলে, Aটো বাকী থাকিলে, Cটো বাকী থাকিলে, Eটো বাকী থাকিলে। এতিয়া আমি বাওঁপক্ষ কৰিম, লেফ্ট হেণ্ড ছাইড। বাওঁপক্ষ আছিলে আমাৰ P মাইনাছ Q মিলন R। এতিয়া Pটো আমি প্ৰথম লিখি ল'ম। P আমাৰ কিমান আছিলে, Aৰ পৰা G লৈকে, A B C D E F G মাইনাছ Q মিলন R। Q মিলন Rটো আমি উলিয়াই থৈছিলোঁ, এইটো Q মিলন R আৰু এইটো আমি ইয়াত পাতি দিম A B C D F G। এতিয়া ইয়াৰ আগৰ অংকৰ দৰে যেনেকৈ বিয়োগ কৰিছিলোঁ ইয়াতো আমি বিয়োগ কৰিম। কি কি মিলিব, Aটো মিলিছে, Bটো মিলিছে, Cটো, Dটো, Fটো আৰু Gটো। তেতিয়াহ'লে কি বাকী থাকিলে, Eটো বাকী থাকিলে। এতিয়া আমি ৰাইট হেণ্ড ছাইড কৰি চাম। সোঁপক্ষ কৰিলে আমি কি পাম চাম। সোঁপক্ষটো আছিলে আমাৰ P মাইনাছ Q ছেদন আছিলে P মাইনাছ R। এতিয়া আমি প্ৰথমতে P মাইনাছ Q কি পাইছিলোঁ এইটো পাতিব লাগিব। P মাইনাছ Q পাইছিলোঁ আমি E F G, এইটো P মাইনাছ Q, ঠিক তেনেদৰে এইটো P মাইনাছ R। ছেদন P মাইনাছ R পাইছিলোঁ আমি A C E। এতিয়া ইয়াত চাব লাগিব আমি কোনকেইটা কেঞ্চেল যাব নেকি। ছেদন ল'বলৈ হ'লে দুইটাতে থাকিব, কেঞ্চেলৰ কথা নহয়, দুইটাতে থকাটো ইয়াত বহিব। এতিয়া ইয়াত E আছে, ইয়াতো E আছে।
এফটো ইয়াত আছে ইয়াত নাই, জিটো ইয়াত আছে ইয়াত নাই, আৰু চিটো ইয়াত আছে ইয়াত নাই, এটো ইয়াত আছে ইয়াত নাই, গতিকে এনচাৰটো কি হ'ব? ই হ'ব। তেতিয়াহ'লে আমি লেফ্ট হেণ্ড ছাইডতো ই পাইছিলোঁ, ৰাইট হেণ্ড ছাইডতো ই পালোঁ, গতিকে এইটো আমাৰ প্ৰমাণিত হৈ গ'ল। এতেকে লেফ্ট হেণ্ড ছাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড ছাইড, আৰু এইটো হ'ল প্ৰমাণিত। এইটো পৰীক্ষাত আহিলে তোমালোকে শুদ্ধ নম্বৰ পাই যাবা। 8 নম্বৰ প্ৰশ্নটো খালী ঠাই পূৰ কৰা বুলি কৈছে। আমি প্ৰথমতে 1 নম্বৰটো চাম। ইয়াত এ মিলন এ, তেতিয়াহ'লে এ সংহতি আৰু এ সংহতি দুয়োটাই যদি মিলাই দিওঁ, তেতিয়াহ'লে আমাৰ দুয়োটাই যিহেতু একেই, ইহঁতৰ মানে মৌলবিলাকো একেই হ'ব বা উপাদানবিলাকো একেই হ'ব, গতিকে এ মিলন এ হ'লে ঠিক তেনেদৰে এ হ'ব। আৰু এ ছেদন এ যদি হয়, দুয়োটাৰে যিহেতু একেই হ'ব, সেইকাৰণে ছেদন ল'লে দুয়োটাৰ পৰা একেইকেইটা মৌলকে আহিব, গতিকে এ ছেদন এ মানেও এ। এতিয়া এ মাইনাছ এ, এ থকা মৌলখিনিৰ পৰা এত থকা মৌলখিনি যদি আমি বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে এটাও মৌল নাথাকিব, শূন্য। শূন্য মানে সংহতিত ফাই বুলি লিখে। ঠিক তেনেদৰে 4 নম্বৰ এ মিলন ফাই, এ মিলন ফাই, এইটো আমাৰ অংক যে কৰোঁ আমি, কোনো এটা সংখ্যাৰ লগত যেতিয়া আমি একটোক পূৰণ কৰোঁ, তেতিয়াহ'লে কি হয়? সেই সংখ্যাটো নিজে হয়। ঠিক তেনেদৰে শূন্যটো যেতিয়া কোনো এটা সংখ্যাৰ লগত যোগ কৰোঁ, তেতিয়াহ'লে সেই সংখ্যাটো নিজে হয়। তেতিয়াহ'লে এই মিলনটোৱে আমাক যোগ কৰাটো বুলি বুজাইছে। তেনেহ'লে আমি কি বুজিম? এ মিলন ফাই, মানে ফাইটো এতে সোমাই আছে, তেতিয়াহ'লে কি হ'ব? এইটো এ হ'ব। ঠিক তেনেদৰে এ ছেদন ফাই, এত থকা মৌলখিনি আৰু ফাইটো মৌল নাই, ইহঁতৰ মাজত যদি আমি ছেদন লওঁ, তেতিয়াহ'লে এটাও মৌল নিমিলে, তেতিয়াহ'লে কেইটা মৌল হ'ব? শূন্যটা মৌল, সেইকাৰণে এইটো ফাই হ'ব। ঠিক তেনেদৰে আমি এতিয়া চাওঁ, যদি এন মানে হ'ল স্বাভাৱিক সংখ্যা আৰু ডব্লিউ মানে হ'ল পূৰ্ণ সংখ্যা, ইহঁতৰ যদি মিলন লওঁ, তেতিয়াহ'লে স্বাভাৱিক সংখ্যা সদায় ক'ৰ পৰা আৰম্ভ হয়? 1ৰ পৰা। পূৰ্ণ সংখ্যা 0ৰ পৰা। তেতিয়াহ'লে 1টো ক'ত সোমাই আছে? এই ডব্লিউত পূৰ্ণ সংখ্যাত সোমাই আছেনে? তেতিয়াহ'লে ইয়াৰ এনচাৰটো কি হ'ব? মিলন হ'লে ডব্লিউ এ হ'ব। ঠিক একেদৰে ডব্লিউ মিলন জেড, ডব্লিউটো পূৰ্ণ সংখ্যা আৰু জেডটো হ'ল অখণ্ড সংখ্যা, তেতিয়াহ'লে এই ডব্লিউটো ক'ত সোমাই আছে? এই অখণ্ড সংখ্যাত সোমাই আছে, হয়নে? অখণ্ড সংখ্যাত মাইনাছতো থাকিব পাৰে, প্লাছ যদি আমি এনেকৈ সংখ্যাৰ ৰেখাডাল লওঁ, তেতিয়াহ'লে মাইনাছ থাকিব, এইফালে এই বাওঁফালৰখিনি মাইনাছত আহিব, সোঁফালৰখিনি প্লাছ, এইবিলাক চব অখণ্ড সংখ্যা নহয় জানো? আৰু পূৰ্ণ সংখ্যা হ'লে আকৌ এই 0টোৰ পৰাহে হ'ব, গতিকে এইটো কি হ'ব? এনচাৰটো জেড হ'ব। ঠিক তেনেদৰে আৰ ছেদন কিউ, আৰটো হ'ল বাস্তৱ সংখ্যা, কিউটো হ'ল পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুইখিনিকে একেলগে কি বুলি কোৱা হয়? বাস্তৱ সংখ্যা বুলি কোৱা হয়। গতিকে ছেদন ল'বলৈ হ'লে আৰত দুটা সোমাই আছে, এটা অপৰিমেয়, এটা পৰিমেয়। এই পৰিমেয় আৰু পৰিমেয়ত আমি ছেদন ল'ব লাগিব, সেইকাৰণে এইটো কিউ হ'ব। ঠিক একেদৰে যদি আমি চাওঁ 12 নম্বৰটো, ইয়াত স্বাভাৱিক সংখ্যা আৰু বাস্তৱ সংখ্যা, তেতিয়াহ'লে ক'ত ছেদন ল'লে কি হ'ব? ইয়াত আমাৰ সদায় আমি কি পাম? আমি ইয়াত এনেই পাম, কাৰণ বাস্তৱ সংখ্যা স্বাভাৱিক সংখ্যাও সোমাই আছে, সেইকাৰণে এইটো এন হ'ব। তাৰপিছতে এইটোত যদি এ ছাবছেট বি, যদি এটো বিৰ উপসংহতি, মানে বিত বেছিকৈ মৌল আছে, এত কম আছে, কিন্তু এত থকা গোটেইকেইটা আকৌ বিত আছে, তেতিয়াহ'লে এ মিলন বি যদি কৰোঁ, তেতিয়াহ'লে কি হ'ব? আমি বি পামনে? তোমালোকে চোৱা, এত 1 আছে মৌল, বিটোত 1 আৰু 2 আছে, তেতিয়াহ'লে সেই 1টো ইয়াত সোমাই আছেনে? তেতিয়াহ'লে মিলন কৰিলে আমি কি পাম? মিলন কৰিলে 1 2হে পাম। তেতিয়াহ'লে 1টো কাৰ ওচৰত আছিলে? বি ওচৰত আছিলে, সেইকাৰণে আমি ইয়াত বি পাতিছোঁ। ঠিক তেনেকৈ যদি এইটো তাৰ ওলোটাটো এ ছেদন বি, এইটো মই ইয়াৰ এৰ কৈছিলোঁ 1 আছে, বিৰ কৈছিলোঁ 1 2 আছিলে, এতিয়া ছেদন ল'লে কি হ'ব? আমি সদায় দুয়োটাৰে থকা কমটো ল'ম, কমনটো, সেইকাৰণে 1, তেতিয়াহ'লে ইয়াত কি হ'ব? ছেদন হ'লে এ হ'ব। আকৌ এ ছেদন বি, তেন্তে এ মাইনাছ বি, এৰ পৰা মানে 1ৰ পৰা বিটো যদি বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে 1 কেঞ্চেল হৈ গ'লে এটো এটাও নাথাকে, আৰু 2 ছেকেণ্ডত থকাটো আমি কেতিয়াও ধৰি নলওঁ, সেইকাৰণে ফাই হ'ব, মানে 0টা মৌল 0 মৌল মানে ফাই, হয়নে? লিখিলেকে হ'ল 8 নম্বৰ। 9 নম্বৰ প্ৰশ্নটোত সত্য নে অসত্য আমাক লিখিবলৈ কৈছে। তাৰ ডিটো হ'ল এক্স বিলংছ টু এ মাইনাছ বি। ইয়াৰ অৰ্থটো হ'ব লাগিছিলে এক্স বিলংছ টু এ
আৰু x not belongs to b ইয়াত আছে x belongs to a আৰু x not belongs to b আমি অংকবিলাক কোতে গম পাইছো যে a - b যেতিয়া কৰা হয় তাৰ পৰা যেটো মান পাওঁ আমি a থকা কিটাহে পাওঁ b থকা কিটা নাপাওঁ গতিকে x টো কোত নাই b ত নাই হেকাৰণে এটো প্ৰথমটো কি হ'ব এটো সত্য ঠিক তেনেদৰে টো x belongs to a ছেদন b হলে এই ছেদন মানে হল আৰু হেকাৰণে x টো a টো আছে আৰু x টো b টো আছে আৰু x b ত আছে কিন্তু ইয়াত not belongs to দিছে হেকাৰণে এটো কি হৈ গল অসত্য ইয়াত হ'ব লাগিছিলে এটো x belongs to b বুলি হ'ব লাগিছিলে এটো তেতিয়া শুদ্ধ হলহেতেন f2 x belongs to a union b union মানে বা এটো বা আছে দুইটাতে আছে বুলি কৈছে এটো শুদ্ধ হেকাৰণে এটো হল সত্য g2 সোৱা u টো হল হাৰ্বিক সংহতি a এৰ এটা হাৰ্বিক সংহতি হলে a মিলন u হলে ইয়াত একচুয়ালি a নহয় u হ'ব লাগিছিলে এটো কি হ'ব লাগিছিলে u হ'ব লাগিছিলে ইয়াতো a আছে গতিকে এটো কি হ'ব অসত্য হাৰ্বিক মানে গুটেখিনি থকা ঠিক তেনেদৰে h2 সোৱা u, a এৰ হাৰ্বিক সংহতি হলে a ছেদন u ইকুৱেল টু a হয় হদাই আমি কমটো ধৰিম হাৰ্বিক হলে দুইটা ইয়াতো a এটা সোমাই আছে নহয় সেই কাৰণে u মানে হাৰ্বিক মানে কি a টো ইয়াতে সোমাই আছে সেইকাৰণে ছেদন হলে দুইটাতে কমন হ'ব না সেইকাৰণে এটো ছেদন হলে কিন্তু সত্য আৰু এটো যেহেতু মিলন আছিলে সেইকাৰণে এটো অসত্য আৰু i টো হল a c এটো মানে c মানে হল কিছু মানে a ডেশ বুলিও লিখা থাকে a ডেশ মানে হল u - a এটো হল শুদ্ধ সেইকাৰণে এটো হল সত্য এতিয়া ভেন চিত্ৰ অংকন কৰিবলৈ কৈছে প্ৰথমতে দিছে a মিলন b টো কেনেকৈ ভেন চিত্ৰ আঁকিবা চোৱা প্ৰথমতে এটা বৃত্ত আঁকিবা এটো a আৰু এটা বৃত্ত এনেকৈ আঁকি দিবা এটো বৃত্ত তোমালোকে পেন্সিল কম্পাছৰ সহায়ত আঁকিবা তেতিয়া তোমালোকৰ ধুনীয়াকৈ দেখিবলৈ সুন্দৰ হৈ গোল গোল হৈ যাব মই এটা হাতেৰে অঁকাৰ কাৰণে অকমান বেকা হৈছে a b এতিয়া মিলন বুলি ক'লে আমি a মিলন b মানে গুটেখিনি নহয় জানো সেইকাৰণে আমি গুটেখিনি এনেকৈ আঁচ টানি দিম গুটেখিনিকে a মিলন b বুলি কয় এটো হল তাৰ ভেন চিত্ৰটো 2 নম্বৰ কৈছে যে a ছেদন b a ছেদন b মানে a টো থকা হ'ব লাগিব b টো থকা হ'ব লাগিব এটা a ছেদন b ভেন ডায়াগ্ৰামটো কেনেকুৱা তুমি a এটা আঁকিলা আকৌ এনেকৈ b এটা আঁকিলা এই মাজৰ দুইটাতে আছে দেখিছানে এইখিনি এইখিনি হ'ল a ছেদন b ঠিক আছে ঠিক তেনেদৰে 3 নম্বৰটো চোৱা আমাৰ a এনেকৈ লিখে মাইনাছত a - b বা আমি লিখাৰ দৰে বা a - b হিচাপেও লিখিব পাৰো a - b আমি অংক কৰিলে গম পাওঁ সদায় a টো থাকে b খিনি নাথাকে হয় নহয় তেলে ইয়াতো আমি চাবা কেনেকৈ হ'ব এটো a এটো পৰীক্ষাত খুবেই প্ৰয়োজন আহেই এটো হল b আমি যেতিয়া a খিনিৰ পৰা b খিনি বিক কৰি দিও a আৰু b একে একে যোনখিনি মিলি যায় ধৰা এই মাজৰখিনি সেইখিনি আমাৰ কেনসেল হৈ যায় তাৰ পিছত কোনখিনি বাকি থাকে অকল a খিনি বাকি থাকে সেইকাৰণে আমি অকল a খিনি এনেকৈ চিন দি বুজাই দিলেই হৈ গল মনত ৰাখিবা এই b খিনি নুচুৱে এইটোৱে হল এতিয়া এই অংশটোকে কি কোৱা হ'ব a - b ভেন ডায়াগ্ৰাম বুলি কোৱা হ'ব ঠিক একেদৰে যদি আমাক 4 নম্বৰটো b টো আগত লিখিবলৈ কৈছে b - a ইয়াকো কৰিবলৈ একেটাই এনেকৈ লবা তোমালোকে এটোক b বুলি লিখিলা এটোক a বুলি লিখিলা একে ইয়াত b টোত আমি এনেকৈ চিন দি দিলেই হৈ যাব তেলে এটো কি ভেন ডায়াগ্ৰাম হ'ব b - a ভেন ডায়াগ্ৰাম কিয় হল b - a ভেন ডায়াগ্ৰাম যেহেতু b পৰা a টো বিয়োগ কৰিলে আমি b খিনিহে লিখিম মিলি যোৱাখিনিটো কেনসেল হ'ব কাৰণে মাজৰডোখ তাৰ পিছতে a খিনি আমি নধৰো বাকি থাকিলেও সেইকাৰণে এটো b - a এটো এনেকৈ আকৌ হেৰিৰ ভিতৰত হ'ব নালাগে তোমালোকে এনেকৈও লিখিটো পাছৰ চেপ্টাৰৰ অংককেইটা পাই থাকিবৰ কাৰণে তোমালোকে ইউটিউব এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা